চাওক ডাঙৰীয়া, মানুহ হ'ল জীৱশ্ৰেষ্ঠ। মানুহ ইটৰ পানীতকৈ অলপ পৃথক। হিমন্ত বিশ্ব শৰ্মা নালাগে, নৰেন্দ্ৰ মোদী, অমিত শ্বাহে আহি পেলাই যদি এনেকুৱা যদি আভুৱা ভয় থাকে, আমি মানুহ তেওঁলোকৰ এনেকুৱা প্ৰলোভনত ভুল নগ'লে হ'ল। 3টা শব্দ কৈছিলো, বিভাজন, দমন আৰু প্ৰলোভন। প্ৰলোভনত কেতিয়াও কোনো কাৰণে ভুল যাব নালাগে। নিজৰ সৰ্বশ্ৰেষ্ঠ বিবেক আৰু জ্ঞান ইয়াত ব্যৱহাৰ কৰিব লাগে আৰু কেতিয়াও কোনো কাৰণত উদ্দেশ্য প্ৰণোদিতভাৱে এই এনেকুৱা বেয়া জেগাত ভোট দিব মানে ভৰি খোজ দিব নালাগে। আৰু এটা কথাই ক'ম, বিলাসিত অসমে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰত্যেকজন থলুৱা খিলঞ্জীয়া মানুহৰ বিপদত আছিলে। তেওঁলোকৰ আনন্দৰ সময়তো আমি আছো, তেওঁলোকৰ বিষাদৰ সময়তো আছো। কেতিয়া কোনো কাৰণত কোনো বহিৰাগত অপশক্তি উৎপাত নচলিব। এতিয়া বহিৰাগত যিকোনো ধৰণৰ আগ্ৰাসনৰ বিৰুদ্ধে এতিয়া বৰপেটাত বিলাসিত অসমে আহি থকা দিনত ৰণসংকাৰ দিব। থলুৱা খিলঞ্জীয়া মুছলমানখিনি আমাৰ মানুহ, থলুৱা খিলঞ্জীয়া মুছলমান আমাৰ মানুহ। থলুৱা খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত অসম চৰকাৰে, বিজেপি চৰকাৰে, দিছপুৰ চৰকাৰে কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ চিটপট মৰা গেম খেলিব নালাগে। আমি এটাই কথা ক'ব বিচাৰিছো যে আপুনি কেইকটা খেলিব যাতে নেওলক মানে মিছামিছিকৈ যাতে বদনাম নকৰে। ধন্যবাদ। জয় অসম।